শুনা, মই চহৰলৈ যাব ওলাইছোঁ সঁচা, কিন্তু তোমাৰ পৰা মোক এটাই বস্তু লাগে, সেইটো হৈছে ল'ৰা সন্তান। তুমি কিন্তু মনত ৰাখিবা, কন্যা সন্তান জন্ম হোৱা খবৰটো মোৰ কাণত নপৰে যাতে। সেইটোনো মই আপোনাক এতিয়া কেনেকৈ ক'ম? মোৰ গৰ্ভত কি আছে সেইটো মই নিজেই নাজানো দেখোন। ময়ো বহুত চেষ্টা কৰিছিলোঁ গৰ্ভত কি সন্তান আছে জানিবলৈ। বহুত ডক্তৰৰ লগতো কথা পাতিছিলোঁ, কিন্তু কোনো এজন ডক্তৰে ক'ব নোৱাৰে, আচলতে ক'ব নিবিচাৰে। সেইটো কোৱাটো নিষিদ্ধ বুলি কয়। মই মুঠতে এতিয়া এটাই জানো, মোক এটা ল'ৰা সন্তান লাগে। তুমি যদি মোক এটা ল'ৰা সন্তান দিব পাৰা, তেনেহ'লে মই তোমাৰ কাৰণে এযোৰ সোণৰ কাণফুলি লৈ আহিম। আৰু যদি কন্যা সন্তান জন্ম দিয়া, তেনেহ'লে তোমালোক দুইজনী মুখ চাবলৈকেও মই নাহোঁ। সেইটো কথা মনত ৰাখিবা। মোৰ লগতনো তুমি কিয় এনেকুৱা কৰিছা? মই জানো মোৰ গৰ্ভৰ সন্তানটো নিজে আনিছোঁ, তেওঁক আমি দুইজনে এই পৃথিৱীলৈ আনিছোঁ। এইখিনি সময়ত যদি তুমি মোক অকলশৰীয়া কৰি দিয়া, তেনেহ'লে মই কি কৰিম? ইপিনে আকৌ মোৰ গাটো বহুত দুৰ্বল, মই বৰ অসুস্থ। সেই অসুস্থ অৱস্থাত তুমি মোক অকলে এৰি থৈ যাবলৈ ওলাইছা। সেইটো কষ্টকে মই সহিবলৈ পৰা নাই, বুকুখন ফাটি গৈছে। আকৌ তুমি মোক সেইটো টেনশ্যন দিছা। মই ইমানবোৰ টেনশ্যনত এটা সন্তান কেনেকৈ জন্ম দিম বাৰু? মই নিজেই ভাবি পোৱা নাই। তুমি মোক এনেকুৱা বিপাঙত কেলে পেলাইছা বাৰু? সেইবোৰ মোৰ আগত কৈ লাভ নাই। সন্তান জন্ম দিলে সকলো মাইকী মানুহে কষ্ট ভুগিব লাগিব। মোৰ মাহঁতেও কষ্ট ভুগিছে মোক জন্ম দিওঁতে, তোমাৰ মাহঁতেও কষ্ট ভুগিছে তোমাক জন্ম দিওঁতে। সেইখিনি কষ্ট মাইকী মানুহ হৈ জন্ম ল'লে কৰিবই লাগিব। মই মুঠতে এটা কথাই জানো, মোক এটা ল'ৰা সন্তান লাগে। তুমি যদি মোক এটা ল'ৰা সন্তান দিবলৈ পাৰা, তুমি যি কোৱা, যেনেকৈ কৰিবলৈ কোৱা, তোমাক যি লাগে বুলি কোৱা, মই তাকে কৰিম। তোমাৰ মই গোলাম হৈ যাম। আৰু যদি মোক কন্যা সন্তান দিলা, তেতিয়া কিন্তু তোমাৰ ৰেহাই নাই। মই চহৰৰ পৰা যিদিনাখনে আহিম, সেইদিনাখনে তোমালোক দুইজনীকে ঘৰৰ পৰা উলিয়াই দিম। আৰু তোমাক লগত মই ডিভোৰ্চ দি দিম। কথাষাৰ যেন মনত থাকে। চুপ, একদম মনে মনে থাক। মই ক'ৰবালৈ যোৱাৰ সময়ত তই অমংগল মাতিবলৈ আহিছ। তোৰ এই ঠেন মেন কান্দা কুটা মই শুনি থাকিব নোৱাৰো। একদম মনে মনে থাক। তুমি মোক এইটো অৱস্থাত এৰি থৈ যাবলৈ ওলাইছা, তাৰ বাহিৰেও মোৰ মনত দুখ দি থৈ যাব ওলাইছা। এইটো অৱস্থাত এনেকুৱা কথা কৈ নাযাবা। মই এইবোৰ সহ্য কৰিব নোৱাৰিম। এইটোৱে মোৰ শেষ কথা। ইয়াৰ বাহিৰে মোৰ পাতিবলগীয়া একো কথা নাই। আৰু মই যিটো বিচাৰোঁ, মোৰ মা দেউতাহঁতেও সেইটোৱে বিচাৰে, এটা ল'ৰা সন্তান। সেইটো কথা মনত ৰাখিবি। যা, মোৰ ঘড়ীটো আৰু বেগটো আনি দে। সেইকেইটা আনি দিলেই মই যাবলৈ পাৰিম। লোৱা এইটো বেগ আৰু ঘড়ীটো মই টেবুলৰ ওপৰতে থৈছোঁ, তাৰ পৰাই ল'ব পাৰিবা। দে বেগটো দে, মাহঁতক মাত লগাই মই যাওঁগৈ। কিন্তু এটা কথা, যদি ল'ৰা সন্তান গৰ্ভত আছে, তেনেহ'লে তই এনেকৈ চিন্তাত থাকিলে সি কষ্ট পাব নহয়। তই যাতে কেতিয়াও মন মাৰি নাথাক। মই মাহঁতক সদায় ফোন কৰি সুধিম, তই মন মাৰি আছ নেকি, খোৱা বোৱাত কিবা কমজুচি কৰিছ নেকি। তোৰ ভুলৰ কাৰণে মোৰ ল'ৰাটোৱে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তোৰ গৰ্ভত যেতিয়ালৈকে মোৰ ল'ৰাটো আছে, তেতিয়ালৈকে তই ধুনীয়াকৈ থাকিব লাগিব। খোৱা বোৱা টাইমমতে কৰিব লাগিব। যেতিয়াই সি জন্ম হ'ব, তাৰ পাছত তই খালেও খাবি, নাখালেও নাই। তেতিয়া ল'ৰাটোৰ দায়িত্ব মোৰ, বুজিলি? আৰু যদি ছোৱালী আছে, ছোৱালী থাকিলে আৰু তাই জন্ম হোৱাৰ পাছত মোৰ পৰাটো অৱহেলাই পাব। সেইকাৰণে পেটত থাকোঁতে তই ভালদৰে যতন ল'বই লাগিব। ল'ৰাই হওক বা ছোৱালীয়ে হওক। যদি ছোৱালী নাথাকি ল'ৰা থাকে, তেনেহ'লেতো বহুত কষ্ট পাব। আৰু ডক্তৰৰ ওচৰত সদায় যাবি তই। তই যাব নালাগে, মই ডক্তৰক ফোন কৰি দিম, ডক্তৰ নিজেই আহিব ঘৰলৈ। মই এতিয়া গৈ থাকোঁ। তুমি মোক যিটো টেনশ্যনত পেলাই থৈ গৈছা, মই ভালকৈ থাকিব বিচাৰিলেও ভালকৈ থাকিব নোৱাৰিম, ভালকৈ খাব বিচাৰিলেও খাব নোৱাৰিম। নিজৰ হাজবেণ্ডে যদি এনেকুৱা কথা কয় এইটো অৱস্থাত, তেন্তে মই কেনেকৈ শান্তিত থাকিব পাৰোঁ বাৰু? মোৰ গৰ্ভত কন্যা সন্তানেই থাকিল যেনিবা, তাতে কি হ'লনো? কন্যা সন্তানে জানো মাক দেউতাকক মৰম নকৰে? কন্যা সন্তানৰ কাৰণে জানো মাক দেউতাকে সন্মান নাপায়? কিয় এনেকুৱা বাৰু এইবোৰ মানুহ? ভণ্টি, তই ভালকৈ থাকিবি। আজিকালি দুনিয়াত বহুত আজে বাজে ল'ৰা ছোৱালী ঘূৰি ফুৰে। সেইবোৰৰ লগ নহ'বি দেই। একদম স্কুল যাবি, টিউশ্যন যাবি আৰু ঘৰত থাকিবি। মই চহৰত থাকিলোঁ বুলিয়ে মই গাঁৱৰ সকলো খবৰ লৈ থাকিম। তোৰ যাতে মই কোনোদিন বদনাম নুশুনো, বুজিছ? হ'ব দে দাদা, মই ভালকৈ থাকিম। তই মোক লৈ একো চিন্তা কৰিব নালাগে। তই ভালকৈ থাকিবি, মুঠতে আমালৈ ফোন কৰি থাকিবি। হ'ব দে, মই বাৰু ফোন কৰি থাকিম। মা, মই এতিয়া গৈ থাকোঁ। মোৰ গাড়ীৰ সময় হ'ল নহয়, নহ'লে আকৌ নাইট চুপাৰ নাপামগৈ, বৰ দেৰি হ'ব। যা বোপাই, ভালকৈ থাকিবি। বোৱাৰী গা আজৰি হোৱাৰ সময়ত আহিবিনে নাহ? মই চাগে তেতিয়া আহিবলৈকে নোৱাৰিম। তাইক তোমালোকে চিভিললৈ লৈ যাবা আৰু মোক ফোন কৰি খবৰটো জনাবা, ল'ৰা হয় নে ছোৱালী হয়। আমিতো সকলোৱে ল'ৰাই বিচাৰোঁ ন। মইতো তাইক চৰ্তখিনি কৈ থৈ আহিছোঁ, সকলোবোৰ বুজাই দিছোঁ।
তাই সকলো গম পায় মোৰ কথা। হ'ব দে, তই যদি আহিব নোৱাৰ নালাগে, বোৱাৰীক আমি চিভিললৈ লৈ যাম। তই ভালকৈ থাকিবি দেই, আৰু ফোন কৰি থাকিবি আমালৈ। ফোন কৰিম বাৰু। পাছে দেউতা ক'লে গ'ল? দেউতাকো যদি মাত এষাৰ লগাই যাব পাৰিলোঁ হয় ভাল আছিল। দেউতাইনো ঘৰত থাকিবলৈ ক'ত সময় পায়? দেউতাই হৈছে ৰাজহুৱা মানুহ। আজি আৰ ঘৰত, কালি তাৰ ঘৰত মাতিয়ে থাকে দেখোন। গ'ল চাগে কোনোবা ফালে ওলাই। তুমিয়ে দেউতাক কৈ দিবা, মই দেউতালৈ ৰখি থাকিলে গাড়ীয়ে নাপামগৈ, মই গৈ থাকোঁ। যা বোপাই যা, কৃষ্ণ ভালে কুশলে থাকিবি যা। মাজনী, তই বৌৰৰ লগত ঘৰতে থাকচোন, মই ককাইৰক ৰাস্তাৰ পৰা অকণমান আগুৱাই দি থৈ আহোঁ। ঠিক আছে মা, হ'ব। মনটো কেলে মাৰি আছে আকৌ? দাদা যোৱাগৰ কাৰণে ন? দাদা যোৱাৰ কাৰণে তোমাৰ বৰ বেয়া লাগিছে চাগে ন? তোমাৰ দাদাই মোক এইটো অসুস্থ অৱস্থাত এৰি থৈ গুচি গ'ল। আৰুনো কিমান দিন আছিল? সেইকেইটা দিন যদি তেওঁ মোৰ লগত থাকিল হয়, মোৰ অকণমান সাহস বাঢ়িল হয়। অসুস্থ অৱস্থাত এৰি থৈ গৈছে, তাৰ উপৰিও বহুত উল্টা পুল্টা কথা কৈ থৈ গৈছে। মোক কৈছে মই বোলে তেওঁলোকক এটা ল'ৰা সন্তানেই দিব লাগিব। যদি কন্যা সন্তান জন্ম হয়, তেওঁ বোলে আহি পায় আমাৰ দুইজনী মুখ নোচোৱাকৈ ঘৰৰ পৰা বাহিৰ কৰি দিব, মোক ডিভোৰ্চ দি দিব বোলে। দাদানো ঘৰত বহি থাকিলে কেনেকৈ হ'ব কোৱাচোন? দাদা জানো কাম বন নোহোৱা হৈ আছে? ইমান ব্যস্ত মানুহটো এইকেইটা দিন যে তোমাৰ লগত কটালে, সেইটোৱে বহুত বুলি ভাবা, বুজিছা? ঘৰত যদি বহি থাকে সিনো ক'ৰ পৰা পইচা পাতি পাব? তুমি দিবা জানো? তুমি দেখিবলৈকেহে ধুনীয়া, বাকীনো তোমাৰ কি কাম আছে? আৰু আমাৰ ঘৰখনৰ সকলো মানুহে এটা ল'ৰা সন্তান বিচাৰে। সেইটো যদি তুমি দিব পাৰা, তুমি নিজকে ৰাজধানী বুলি ভাবিবলৈ পাৰিবা। আৰু যদি কন্যা সন্তান হয়, আৰু মাহঁতে কৈ থকা মই শুনিয়ে থাকোঁ, তোমাক বোলে কামলাৰ দৰেহে ৰাখিব এইখন ঘৰত। সেইকাৰণে ভগৱানৰ ওচৰত চিন্তা কৰা, তোমাৰ গৰ্ভত যেন ল'ৰা সন্তান এটা দিয়ে তেওঁ। তুমি যেন ল'ৰা সন্তানৰ মাতৃ হোৱা, বুজিলা? ভণ্টি, তুমিও ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰা হ'লা মোক। মই ডাঙৰ ডাঙৰ কথা কোৱা নাই বৌ। দাদা আৰু মা দেউতাহঁতে যি বিচাৰিছে মই সেইটোহে কৈছোঁ। হয় দিয়া, সময়ৰ লগত পৰিস্থিতিৰ লগত সকলো সহ্য কৰিবলৈ পাৰিব লাগিব। ভগৱানে মোক পৰীক্ষা চাইছে, এই পৰীক্ষাটোত যেন তেওঁ মোক উত্তীৰ্ণ কৰালেই হ'ল, আৰু মই সেইটোৱে বিচাৰোঁ। অঁ, সেইটোকে বিচৰা, তাৰ বাহিৰেনো তোমাৰ কি উপায় আছে আৰু? অঁ মা, মোৰ দেউতা ক'ত আছেনো? তেওঁ আমাৰ ওচৰলৈ কেলে নাহে বাৰু? মই আজিলৈকে দেউতাক লগেই পোৱা নাই, দেখাও নাই। মোৰ দেউতা দেখিবলৈ কেনেকুৱানো মা? তোমাৰ দেউতা খুব ধুনীয়া, চালে চাই থাকিবলৈ মন যায়। আহিব দিয়া, এদিন নহয় এদিন তুমি তোমাৰ দেউতাক লগ পাবাই মুন। চিনেমাহঁতেও দেউতা আছে। চিনেমাত দেউতাকে বহুত খেলা বস্তু আনি দিছে। মোৰহে দেউতাও নাহে ঘৰলৈ, মোকহে দেউতাই একো এটা আনি নিদিয়ে। দেউতাই দেখোন আইতাহঁতৰ লগত ফোনত কথা পাতি থকা শুনিয়ে থাকোঁ। তোমাৰ আৰু মোৰ লগতহে কথা নাপাতে। আমাকনো দেউতাই কেলে ইমান বেয়া পায়? আমিনো কি জগৰ লগালোঁ দেউতাক? আইতা ককাহঁতেও আমাক বেয়া পায়। তোমাকতো দেখিব নোৱাৰে আইতাই, অনাপত গালি দি থাকে। আকৌ দেউতাৰ লগত ফোন কৰি থাকোঁতে মই এবাৰ মাত দিওঁ বুলি মোবাইলটো খুজিছিলোঁ, মোক ঠেলি মাৰি আঁতৰ কৰি পঠালে। আকৌ বহুত গালি দিছে জানা মা। আইতাহঁতে আমাৰ লগত কিয় এনেকুৱা কৰেনো? তোমাৰ দেউতা বহুত ব্যস্ত মানুহ মুনু, তেওঁ আমাৰ লগত সময় কটাবলৈ সময় নাই। বহুত কাম থাকে যে তেওঁ। আহিব দিয়া, এদিন তোমাৰ দেউতাক সময় উলিয়াই নিশ্চয় আহিব ঘৰলৈ। মই জন্ম হোৱাৰ পৰা আজিলৈকে দেউতাৰ অকণো সময় ওলোৱা নাইনে মা? ইমান দিন হ'ল আজিলৈকে দেউতাৰ মুখখনে দেখা নাই। মই আছোঁ নহয় তোমাৰ লগত। মামা ককা দেখোন আহিয়ে থাকে তোমাৰ ওচৰলৈ। তোমাক কি লাগে মামা কাকাক ক'লে মামা কাকাই তোমাক সকলো আনি দিব মুনু। তুমি দেউতালৈ মনত পেলাই দুখ কৰি নাথাকিবা। এতিয়া তোমাক স্কুলতো নাম লগাই দিব লাগিব নহয়। তুমি স্কুল যাব লাগিব, ভালদৰে পঢ়িব লাগিব। তুমি যেতিয়া ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হ'বা, চাকৰি বাকৰি কৰিবা, তোমাৰ দেউতাই তোমাক তেতিয়া খুব ভাল পাব। তোমাৰ লগতে থাকিব, তোমাৰ লগতে খেলিব, বুজিছা? ঠিক আছে মা, মই যদি ভালকৈ পঢ়িলে, চাকৰি বাকৰি কৰিলে দেউতা মোৰ ওচৰলৈ আহে, তোমাৰ ওচৰলৈ আহে, তেনেহ'লে মই ভালকৈ পঢ়িম মা। মোক আজিয়ে স্কুলত নাম লগাই দিব লাগিব। মই খুব পঢ়িম মা। দিম মুনু, আইতাৰ লগত আলোচনা কৰি তোমাৰ নামটো লগাই দিব লাগিব স্কুলত। মা, অ' মা, ইপিনে আহকচোন, আপোনাৰ লগত মোৰ কথা এটা আছিল। ঐ, কি হৈছে তোৰ হা? তই কেলে ইমান চিঞৰি আছ? আৰু মোৰ লগত তোৰ কি কথা আছে হা? তই এইখন ঘৰত কাম কৰা মানুহৰ দৰে থাকিবি, কাম কৰিবি, ভাত খাবি। তোৰ স্থান ইমানেই, বুজিছ? নহয় মানে মা, ৰ'বচোন, কথা এটা আছে। ক, কি কথা আছে ক? হেৰি মানে মা, তনয়া দেখোন 5 বছৰ অকলি 6 বছৰত সোমাইছে। তাইক স্কুলত নাম লগাই দিব লাগিছিল। ভাবিছিলোঁ আপোনালোকে স্কুলত নাম লগাই দিব, কিন্তু আপোনালোকে যেতিয়া আৰু কাণ খবৰ কৰা নাই, মই সুধিছোঁ তাইকনো ক'ত নাম লগাই দিম? শংকৰদেৱ শিশু নিকেতনতে দিওঁ নেকি? তই যদি আমি বিচৰা ধৰণে ল'ৰা সন্তান এটা জন্ম দিলি হয়, তাৰ পঢ়া শুনা খোৱা বোৱা সকলো দায়িত্ব আমি ল'লোঁ হয়। কিন্তু তই জন্ম দিলি কন্যা সন্তান,
সেইকাৰণে তই তোৰ সন্তানক তোৰ লগতে ৰাখ। তোৰ কন্যা সন্তানৰ প্ৰতি আমাৰ কাৰো একো দায়িত্ব নাই, বুজিলি? তোৰ ছোৱালী তই যেনেকৈ পঢ়াও, যেনেকৈ খোৱা, সেইটো তোৰ কথা। কিন্তু মা, তাই কন্যা সন্তান হ'লেও আপোনালোকৰ নাতি নহয় জানো? তই মোক সেইবোৰ নিয়ম শিকাবলৈ নাহিবি। যিজনী ছোৱালীক দেউতাকে মানি ল'ব নিবিচাৰে, দেউতাকে বেয়া পায়, দেউতাকে আজিলৈকে তাই মুখ চাবলৈ বিচৰা নাই, সেইজনী ছোৱালী আমাৰ কেনেকৈ নাতি হ'ব পাৰে হা? নহ'লে মা, আপুনি মোক পইচা কেইটামানকে দিয়ক, মই নিজেই গৈ তাইক এডমিশ্যনটো কৰাই থৈ আহোঁগৈ। হা? তোক পইচা লাগে? ক'ৰ পৰা পইচা পাৱ তই হা? ল'ৰাটোৱে চহৰত ইমান কষ্ট কৰিছে, তাৰ মনৰ আশা পূৰাব নোৱাৰাৰ কাৰণে মনৰ দুখতে বেচেৰাই ঘৰ সংসাৰে বাদ দিলে। সি চহৰৰ পৰা ঘৰলৈকে অহা নাম নোলোৱা হ'ল। সি ঘৰখন চলিবলৈ আমাক যিকেইটা টকা দিয়ে, খোৱা বোৱা যোগান দিওঁতেই তহঁতক যায় দেখোন। এতিয়া আকৌ মই ক'ৰ পৰা টকা দিওঁ তহঁতক? তই যদি ল'ৰাটোৰ মনৰ আশা পূৰাব পাৰিলি হয়, সি তোক আজি ৰাজৰাণী কৰি ৰাখিলে হয়, বুজিছ? তই এইখন ঘৰ ৰাজৰাণী হৈ খাবলৈ পাৰিলি হয়। কিন্তু তই তাৰ মনত দুখ দিলি, সি ঘৰ বাৰী এৰিব লগা হ'ল তোৰ কাৰণেই। যা, তোক যদি ইমানেই পইচা প্ৰয়োজন হৈছে, তোৰ বাপেৰে টকা নাই, তোৰ বাপেৰে খোজ গৈ যা, তেওঁ দিব তোক পইচা, আমি দিবলৈ নোৱাৰোঁ। অ' মা, এইটো বেয়া কথা নহ'বনে? আপোনালোক আইতা ককাখাল থাকোঁতেই মই যদি আকৌ তাই পঢ়া শুনাৰ কাৰণে দেউতাৰ পৰা পইচা বিচাৰোঁ, দেউতাই কি ভাবিব, মানুহে কি ক'ব? সেইটো আকৌ মানুহে জানিবলৈ এতিয়া বাকী আছেনে? সকলো মানুহে দেখোন গমেই পালে তোক ল'ৰাটোৱে কিমান বেয়া ব্যৱহাৰ কৰে, আমিও তোক কিমান অত্যাচাৰ কৰোঁ। তোৰ অকণো লাজ নাই হা? তই দেউতাৰ ঘৰলৈ গুচি যাবলৈ নোৱাৰ? মোৰ ল'ৰাটোক আহিবলৈ দে, তাক মই মাতি আছোঁ নহয় ঘৰলৈ, তাক আহিবলৈ দে। তোক যদি মই তাৰ হাতৰে গোটেই বাহিৰ কৰিব নোৱাৰোঁ, মোৰ নামো লক্ষ্মী নহয়, বুজিলি? মা, আপোনালোকে কেলে বুজি নাপায় বাৰু কওকচোন? আপোনালোকে একেটা কথাতে কেলে ইমান দিন লাগি আছে? তাই মোৰ গৰ্ভত জন্ম লৈছে, সেইটো জানো মোৰ ভুল কওকচোন? ভগৱানে মোৰ গৰ্ভত যি দিছে তাত মই কি কৰিব পাৰোঁ বাৰু কওকচোন? মইতো নিজেও সুখী হ'লোঁ হয়, মোৰ মানুহজনক যদি মই সুখী কৰিব পাৰিলোঁ হয়, ল'ৰা সন্তান এটা দিব পাৰিলোঁ হয়, আপোনালোকক যদি মই ল'ৰা নাতি এটা দিব পাৰিলোঁ হয়, মই নিজেও সুখী হ'লোঁ হয়। কিন্তু এতিয়া কি কৰিম কওকচোন? মোৰ হাতত একো উপায় নাই মা। ঐ কুলক্ষণী, ভিক্ষাৰী চেক কৰবাৰ তই মোৰ মুখে মুখে তৰ্ক কৰিবলৈ আহিছ? মোৰ ল'ৰাটো আহক, তাক মই আজি তোৰ কথা সকলো কৈ আছোঁ, তই চাই থাক। তোৰ ভাত আৰু এইখন ঘৰত বেছি দিন নাই, বুজিলি? তৰ্ক কৰিবলৈ আহে, এক মজা দেখাব লাগিব, এইখন ঘৰৰ পৰা উলিয়াই পঠাব লাগিব। সংসাৰখন যিমান ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, সিমানে দেখোন বেয়াহে হৈ যাবলৈ ধৰিছে। কোনো আশা আকাংক্ষা নাই, একো অৰ্থ নাইকিয়া সম্পৰ্ক এটা জীয়াই আছোঁ। ইয়াৰ পৰাতো মই গুচিও যাবগৈ নোৱাৰোঁ। সেইখনে মোৰ নিজৰ ঘৰ, মোৰ মানুহজনে মোক বেয়া পালেও সেইখনে মোৰ ঘৰ। তেওঁ মোক এদিন নিশ্চয় বুজি পাব, মোৰ বিশ্বাস আছে। হেৰি শুনিছেনে? এই কুলক্ষণীজনী কি কৰিম বাৰু কওকচোন? কি কৰিম? কেলে কি হ'ল আকৌ? সংসাৰখনৰ কাৰণেতো একো এটা কাম কৰিব নোৱাৰিলে তাই, ওলোটাকৈ তাইক একো পইচা লাগে। তাইক মই পইচা ক'ৰ পৰা দিওঁ? জীয়েকক বোলে এডমিশ্যন দিয়ে, মোক তাই পইচা খুজিছে। আজি যদি মোৰ ঘৰত ল'ৰা নাতি এটা থাকিল হয়, মোৰ ঘৰখন ভৰি থাকিল হয়, একো পেনৰ পৰা দুখে নাহিল হয়। মই কিমান কষ্ট পাই আছোঁ সেইটো মইহে বুজি পাইছোঁ। হেৰা, অকল তুমিয়ে কষ্ট পোৱা নাই দিয়া, আমিও কষ্ট পাই আছোঁ। ল'ৰা নাতি এটা হোৱা হয় ঘৰখন বৰ ভাল লাগিল হয়। মই তোমালোকক ইমান ক'লোঁ, বোলো 7টা ভাই ককাই এজনী ছোৱালী, সিহঁতৰ ঘৰত ল'ৰা বেছি, সেইকাৰণে ল'ৰা বেছি ঘৰৰ পৰা ছোৱালীজনী আনো, তেতিয়া আমাৰ ঘৰতো ল'ৰা জন্ম হ'ব। নাই, তোমালোকে আকৌ মোৰ কথা নুশুনিলা নহয়। সি আৰু সেইজনীক পচন্দ কৰিলে আৰু ভিক্ষাৰী জীয়েকক সেইজনীকে আনি দিব লগা হ'ল। এতিয়া কিয়? বৰ পচন্দ কৰি আনিছিল নহয়, এতিয়া কন্যা সন্তান জন্ম দিলে, দিয়াৰ পাছত 5 বছৰ 6 বছৰ হ'ল, দেখোন সিহঁতৰ দেখা দেখি হোৱা নাই। সেই ভাল পোৱা ক'লৈ গ'ল এতিয়া? হয় দিয়ক, আপোনাৰ কথা শুনি সেই 7টা ভাই ককাই থকা ঘৰ এজনী ছোৱালী আনিব লাগিছিল, তেতিয়া আমাৰ ঘৰতো ল'ৰা সন্তান হ'ল হয়। তাৰ কথা আমি শুনিবই নালাগিছিল। এতিয়াও সময় নথকা নহয়, বুজিছা? অকণমান ধৈৰ্য ধৰা, ল'ৰাটোক ঘৰলৈ আহিবলৈ দিয়া। ল'ৰাটো অহাৰ পাছতেই ল'ৰাটোৰ হাতনে তাইক ঘৰৰ পৰা গোটেই বাহিৰ কৰাই দিম, তেতিয়া সেই 7টা ভাই ককাই থকা ছোৱালীজনী বিয়া কৰাই আনিম আমাৰ ঘৰলৈ। আইতা, ককা, বাহিৰত পেপুত পেপুত কৈ আইচক্ৰীমৰ বেপাৰী এটা আহিছে, মোক পইচা এটা দিয়াচোন, আইচক্ৰীম এটা খাওঁগৈ। কুলক্ষণী যে কুলক্ষণী ক'ৰ পৰা আমি তোক আইচক্ৰীম খুৱাম? ক'ৰ পৰা পইচা দিওঁ হা? তোৰ মাৰে আমাক পইচা দি থৈছে, যা মাৰক কগৈ যা। আৰু আমাকতো আইতা ককা বুলি নামাতিবি, নাহিবি আমাৰ ওচৰত, যা ইয়াৰ পৰা। হেৰা, সৰু পোৱালীৰ লগত তুমিওনো কি সৰু পোৱালীৰ দৰে ব্যৱহাৰ কৰিছা? তাইতো সৰু ছোৱালী, তাইনো কি বুজি পায়? তেতিয়াহ'লে তাইৰ লগত মই কি ব্যৱহাৰ কৰিব লাগে? সেইজনীক মোৰ দেখিবলৈকে মন নাযায়, সেইজনী অহাৰ কাৰণে মোৰ ল'ৰাটো ঘৰলৈ নহা হ'ল। ইমান টেনশ্যন নল'বা, বুজিছা? কিবা এটা নহয় কিবা এটা ব্যৱস্থা নিশ্চয় ওলাব। অকণমান ঠাণ্ডা হৈ থাকাচোন। যোৱা, তুমি ৰন্ধা বঢ়া কামত লাগাগৈ, মই অকণমান বাহিৰৰ পৰা ঘূৰি আহোঁ। দুপৰীয়া ভাত সাজ সোনকালে খাব লাগিব, যোৱা, বেছি দেৰি নকৰিবা। হ'ব দিয়ক। নিজেতো ইঘৰ সিঘৰে ঘূৰি ফুৰিবগৈ, দোকানত বহি চাহ খাবগৈ, ঘৰত মইহে থাকোঁ, মোৰহে অশান্তি হয়। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ নহয়, আপুনি গম পায় নে নাপায়?
আমাৰ যে মাজনীক জীয়েকে আমাৰ ঘৰলৈ আহিবলৈ নিদিয়ে নহয়। কি হ'ব এতিয়া বাৰু? ইমান দিন হ'ল ছোৱালীজনী মুখখনো দেখা নাই, তাইক আমাৰ ঘৰলৈ আহিবলৈকে নিদিয়ে বোলে। এনেকুৱা হ'লে কেনেকৈ হ'ব? মোৰ যদি 2টা সন্তানে বাহিৰে বাহিৰে থাকিব লগা হয়, মই কেনেকৈ থাকিম ঘৰটোত? মাজনীক আমাৰ ঘৰলৈ আহিবলৈ নিদিয়ে? তাই আকৌ কি হ'ল? গিয়েকৰ আকৌ কিহৰ জগৰ লাগিল? কেনেকৈ দিব কওকচোন? ঘৰত এইজনী আছে, এইজনী আৰু বাবাৰ মাজত যে লাগি আছে কণ্ডলবোৰ, এইবোৰ সিহঁতে গম পাইছে নহয়। বাবা যে এইজনীৰ কাৰণে ঘৰলৈ নাহে, সেইবোৰ সকলো বুজি পাই যে। এইজনী লগ হৈ যদি তাই কিবা বেয়া কথা শিকে, এইজনীৰ পৰা যদি তাই কিবা বেয়া হৈ যায়, কি হ'ব? সেইটো ভয়তে যোৱাই তাইক আমাৰ ঘৰলৈকে আহিবলৈ নিদিয়ে। তাই মুখহে মাতি আছে এতিয়া ঘৰলৈ। হয় নেকি? মোৰ সন্তান 2টাকতো ঘৰৰ পৰা আঁতৰাই একটো মই ৰাজমুখখন দিব নোৱাৰোঁ? কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। যোৱাচোন বাৰু, মাজনীয়ে যদি মাতিছে তুমিয়ে ঘূৰি অহাগৈ যোৱা সিহঁতৰ ঘৰৰ পৰা। তাৰ পাছত কি কৰিব লগা আছে কৰিম বাৰু। কি হৈছে শুন? কেলে কান্দি কান্দি আহিছা? বাহিৰত নহয় আইচক্ৰীমৰ বেপাৰী এটা আহিছিল পেপত কৈ। মই বেপাৰীটো মাত শুনি আইতাক পইচা এটা খুজিছিলো আইচক্ৰীম এটা খাওঁ বুলি। তোমাৰ হাতত পইচা নাই বুলি জানোৱেই দিয়াচোন। আইতাই মোক বহুত গালি দিলে, আইচক্ৰীমো কিনি নিদিলে। নাকান্দিবা শুন, মামা কাকা আহিব নহয়, তোমাক মামা কাকা আইচক্ৰীম এটা কিনি দিব দিয়া, বুজিছা? নাকান্দিবা। মামা কাকানো কেতিয়া আহিব? আজিয়ে মাতাচোন। আজি আহিব। তোমাৰ স্কুলৰ এডমিশ্যন দিব লাগে বুলি মই খবৰ দি পঠাইছিলোঁ নহয়। মামা ককা আহিম বুলি কৈছে। মামা ককা আহিলে ককাই তোমাক স্কুলত নাম লগাই থৈ আহিবগৈ দেই। মই তেতিয়াহ'লে বাহিৰতে বহি ৰখি থাকোঁগৈ, ককা আহিলে তেতিয়াহে দেখা পাম। বিয়নী, ঘৰত বোলো মানুহ আছেনে নাই? কি হৈছে আপোনাৰ? আপুনি আমাৰ ঘৰলৈ আহি কেলে ইমান চিঞৰ বাখৰ কৰিছে? আপোনাক আপোনাৰ ছোৱালীজনীহে লাগে, বেলেগ কিবা লাগে জানো? আপোনাৰ ছোৱালীজনী অমলে আপুনি গ'লেই হ'ল, আকৌ আমাক কেলে এটা পাই থাকিব লাগে? কি কথা কয় বিয়নী? আপোনালোকৰ ঘৰলৈ আহিছোঁ, আকৌ আপোনালোক সকলোকে মাত লগাম। অকল মোৰ ছোৱালীজনীক মাত লগালেই হ'বনে? লওক বিয়নী, এয়া মিঠাই আনিছোঁ, আপুনি লৈ যাওক ভিতৰলৈ। আপোনাৰ মিঠাই আমি খাবলৈ গছ পৰিছে হা? যাওক, আপুনি আপোনাৰ ছোৱালীকে খুৱাওকগৈ, আৰু যদি তাই নাখায় তেনেহ'লে আপুনি নিজেই খাই বৈ ঘৰলৈ যাওকগৈ। বিয়নী, কথাবোৰ আপুনি কেলে তেনেকৈ কৈছে? আপোনালোকক আৰু কি ভালকৈ ক'ব লাগে? মাজনী, দেউতা আপুনি আহিলে, আহক। ককা তুমি আহিলা, মোৰ কাৰণে কি আনিছা? কি খাবা মুনু? এয়া লোৱা, মিঠাই আনিছোঁ। মাজনী, তোৰ শাহুৱেৰে তোক এতিয়াও এনেকুৱা ব্যৱহাৰ কৰে নেকি? কিনো কৰিম দেউতা, আজি যদি মোৰ ছোৱালীজনী ছোৱালী নহয় ল'ৰা হ'ল হয়, মই ইমানখিনি কষ্ট পাব লগাই নহ'ল হয়। মাজনী, তোক মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ব'ল, এইখন ঘৰত তই থাকিব নালাগে, মোৰ লগত তই ঘৰতে থাকিবি, ব'ল। দেউতা নাযাওঁ, মোৰ নিজৰ ঘৰ এইখন, মই ইয়াতে থাকিম, মৰা আগমুহূৰ্তলৈকে মই ইয়াতে থাকিম। আৰু জোৱাই কেতিয়াবা ফোন চোন কৰি খবৰ খাতি লয় নে নলয়? নলয় দেউতা, তেওঁ মোক বহুত বেয়া পাইছে। শুনো, তোমাক আইতা ককাই মৰম কৰে নে নকৰে? নকৰে ককা, আইতা ককাই মোক অকণো মৰম নকৰে। আজি আইচক্ৰীমৰ বেপাৰীটো আহোঁতে আইচক্ৰীম এটা খাবলৈ বিচাৰিছিলোঁ, মোক আইচক্ৰীমো নিদিলে, ওলোটাকৈ গালিহে দিলে। তুমি মোক আইচক্ৰীম এটা দিবানে ককা? শুনো, তুমি আইচক্ৰীম খোৱা, বিস্কুট খোৱা, যি লাগে তোমাক, তুমি সকলো মোক ক'বা দেই, মই তোমাক সকলো আনি দিম, আৰু স্কুলত নাম লগাইও দিম। তুমি স্কুল যাব লাগিব, ভালকৈ পঢ়িব লাগিব। পঢ়িম ককা, পঢ়িম মই। আচলতে এজনী ছোৱালী ঘৰত থাকিলে ঘৰখন কিমান সুন্দৰ হৈ থাকে, কিমান সন্মানৰ কথা, সেইবোৰ ইহঁতে বুজিয়ে পোৱা নাই। এদিন নিশ্চয় বুজি পাব সকলোৱে। সিহঁতক কেৱল ল'ৰা সন্তান লাগে, ছোৱালীয়ে কি কৰিবলৈ পৰা নাই। মাজনী, মই বেছি দেৰি নকৰোঁ দে, গৈ থাকোঁ। দেউতা, মুনুৰ এডমিশ্যনৰ কথাটো সোনকালে পাতিবা। ঠিক আছে, হ'ব দে। বিয়য় ক'ৰবালৈ গৈছিল নেকি? মই আপোনালোকৰ ঘৰৰ পৰা আহিলোঁগৈ। হয় নেকি? দুপৰীয়া সময়ত আহিছিলে যিহেতুকে অকণমান সময় ৰৈ খোৱা বোৱা কৰিয়ে নগ'ল কিয়? নালাগে দিয়ক, খোৱা বোৱা নকৰোঁ। বিয়য়, মোৰ ছোৱালীজনী আৰু নাতিজনীৰ লগত আপোনালোকে অকণমান ভাল ব্যৱহাৰ কৰিব নোৱাৰেনে? সিহঁতেনো কি বিচাৰিছে? অকণমান মৰম কৰিব নোৱাৰেনে? আপোনাৰ ছোৱালীজনীৰ লগত কোনে কি বেয়া ব্যৱহাৰ কৰিলে? সেইবোৰ কথা আপোনাক কোনে কৈছে? আপোনাৰ ছোৱালীজনীয়ে কৈছে নেকি? নাই, তাই মোক একো কোৱা নাই। আচলতে মই আহি পোৱাৰ পাছতে বিয়নীয়ে যেনেকুৱাহে ব্যৱহাৰ কৰিলে, সেইবোৰক লৈহে মোৰ অনুমান হৈছে। চাওক বিয়য়, আপুনি যদি আপোনাৰ ছোৱালীজনী আমাৰ ঘৰত দুখত থকা যেন পাইছে, তেনেহ'লে আপুনি আপোনাৰ ছোৱালীজনীক লৈ যাব পাৰে। আমি তাইক ৰাখি থকা নাই। নিলো হয়, তাইক মই মোৰ ঘৰলৈ লৈ গ'লো হয়, কিন্তু তাই নাযায়, তাই এইখন ঘৰতে থাকিব, আৰু যদি যাব লগা হয় মৰাৰ লাজটোহে ওলাই যাব। সেইকাৰণে তাইক নিনিওঁ, গম পালে? তাইৰ ঠাইত যদি আজি বেলেগ ছোৱালীজনী থকা হয়, আপোনালোকক ঘতে ঘতে পানী খুৱালে হয়। মোক সেইবোৰ কথা শুনাই লাভ নাই। আপুনি যদি আপোনাৰ ছোৱালীক লৈ যাব বিচাৰে লৈ যাব পাৰে, আমাৰ সেইবোৰ আপত্তি নাই। তাকেতো কৈ আছোঁ, তাইক মই কেতিয়াবাৰ পৰাই লগ ধৰি আছোঁ। তাই যদি আমাৰ ঘৰলৈ যাম বুলি ৰাজি হোৱা হয়, মই কেতিয়াবাই লৈ গ'লোগৈ হয়। আপোনাৰ এই বৰ কথা, জ্ঞানৰ কথা মই শুনিবলৈ নাই দেই, মোক সেইবোৰ কথা নক'ব।
বাবা তই কি ঘৰলৈ নাযাওঁ নেকি? তোক আমি এনেকৈ চহৰলৈ লগ কৰিব কিমান আহি থাকিম কচোন? ঘৰটো তই যোৱা হয় কিমান ভাল লাগিল হয়। ঘৰলৈনো কি যাম দেউতা, ঘৰমুখী হ'বলৈ মন নাযায় দেখোন। সেইজনীৰ কথা মনত পৰিলেই ভৰিখন কিবা খোজ খাইহে আহে। তোমালোক ভালে থাকিলেই হ'ল দিয়া, মইতো ইয়াত ভালেই আছো। বাবা সেইজনী থাকিল বুলি তই ঘৰলৈ নোযোৱাকৈ থাকিবি? এইটো হ'ব নোৱাৰে নহয়, তাইক কিবা এটা ব্যৱস্থা কৰিব লাগে আকৌ। আজি আমি তোৰ ওচৰলৈ আহিব ওলাওঁতে সেইজনী জীয়েকে আমাৰ লগতে আহোঁ বুলি কৈছে। ময়ো দেউতাৰ ওচৰলৈ যাওঁ, দেউতাক মোৰো চাবলৈ মন যায়। মই এক চৰ মাৰি ঘৰত থৈ আহিছোঁ, কান্দি আছে আহোঁতে। নহয় নহয় মা, সেই কুলক্ষণীজনী মই মুখ নাচাওঁ। তুমি কেতিয়াও সেইজনীক মোৰ ওচৰলৈ নানিবা। আৰু মই তোমালোকক কি কৈছিলোঁ? সিহঁত দুইজনী মাক জীয়েককে ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ কৈছিলোঁ নে নাই? কি কৰিলা তোমালোকে? তোমালোকে নোৱাৰা যদি মোক কোৱা, মই গৈ তাইক চুলিত ধৰি গতিয়াই বাহিৰ কৰি দিম। সেইজনীক ইমান কষ্ট দিছোঁ, ইমান অত্যাচাৰ কৰিছোঁ, সেইজনী দেখোন ঘৰ এৰি যোৱা নামেই নলয়। নোৱাৰো বুজিছ, জোক লগা দি আমাৰ টেটুত লাগিল। এতিয়া তাইক খেদিব নোৱাৰিমে যেন পাওঁ। হয় নেকি? তেতিয়াহ'লে মই যাব লাগিব। অহা সপ্তাহত মই ঘৰলৈ গৈ আছোঁ। ঘৰ গৈ পাই তাইক চুলিত ধৰি গতিয়াই বাহিৰ কৰি দিম। হ'ব দে বাবা, তাকেই কৰিব লাগিব। ব'ল, তোক মই বহুত দিন একো এটা ৰান্ধি খুওৱাই নাই নহয়, আজি মই ৰান্ধি খুৱাম তোক। আৰু আমি বেছি দেৰিও নকৰোঁ, সন্ধিয়া হোৱাৰ আগে আগে ঘৰ পাবগৈ লাগিব। আহিলোঁ, তোৰ মুখখন চালোঁ, কথা পাতিলোঁ, হ'ল আৰু। সেইজনীক খেদোৱাৰ পাছত তই ঘৰলৈ গৈ থাকিবি নহয়, তেতিয়া ইমান চিন্তা নাই আৰু। অঁ দেউতা, মাত্ৰ এসপ্তাহ ধৈৰ্য ধৰা। মা, অ' মা, ক'ত আছা তোমালোক? বাবা পালেহি, তুমি তুমি আহিলা। তোক মই কি কৈছিলোঁ হা? তোৰ গৰ্ভত যদি কন্যা সন্তান হয়, তই এইখন ঘৰত থাকিব নোৱাৰ। এইখন ঘৰৰ পৰা বাহিৰ হৈ যাব লাগিব। মই তোক কৈছিলোঁ নাই? মা দেউতাহঁতে কোৱাৰ পাছতো তই এইখন ঘৰত কেলৈ আছ হা? মই অহালৈ ৰখি আছ? মই মানে তোক গোটেই বাহিৰ কৰি দিব লাগিব। মা, এইজন কোন মানুহ ন? তোমাক কেলে ইমান গালি পাৰিছে? মনো, তুমি সদায় কৈ থাকা নহয় তোমাৰ দেউতা দেখিবলৈ কেনেকুৱা। এইজনী তোমাৰ দেউতা, এইজনী মনো। দেউতা, দেউতা, তুমিনো মোক কেলে বেয়া পোৱা? মাকো তুমি কেলে বেয়া পোৱা? আমাৰ ওচৰলৈ তুমি ইমান দিন অহা নাই। আমাক লগ পাবলৈ তোমাৰ একেবাৰে মন নাযায় নেকি? মোৰ লগৰ ছোৱালীবোৰে সকলোৱে দেউতাকৰ লগত থাকে, মইহে থাকিবলৈ নাপাওঁ। আজি তোমাক পাই গ'লো যেতিয়া আৰু এই দিয়াত নাই, তোমাৰ লগতে থাকিম মই। ঐ ছোৱালী, মোৰ ওচৰলৈ নাহিবি তই। মোৰ গাত হাত নলগাবি। আঁতৰ একদম দূৰত থাক। এইবোৰ তোৰে ষড়যন্ত্ৰ। তই তাইক এইবোৰ শিকাইছ ন? তই শিকোৱাৰ কাৰণেই তাই এনেকৈ কৰিবলৈ পাইছে মোৰ লগত। ওলাই যা মোৰ ঘৰৰ পৰা, তই এই মুহূৰ্ততে ওলাই যা। আৰু তোৰ এই কলংকটোকো লৈ যা। কুলক্ষণী কৰবাৰ, তহঁত দুইজনী মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। নাই, তুমি মোক জীৱন বাটত এনেকৈ আধা ৰাস্তাতে অকলশৰীয়া কৰি এৰি নিদিবা। তুমি মোক কিমান ভাল পাই বিয়া কৰাইছিলা, আৰু এতিয়া এনেকৈ অকলশৰীয়া কৰি এৰি দিলে মই কি কৰিম? কলৈ যাম? তহঁত দুইজনীক মই গতিয়াই বাহিৰ কৰি দিম নে? তহঁত যাবি ইয়াৰ পৰা। মা, এইজন মানুহ মোৰ দেউতা কেতিয়া হ'ব নোৱাৰে। তুমি এইখন ঘৰত কিয় আছা মই বুজি নাপাওঁ। তোমাৰ ককা আইতাই ইমান অত্যাচাৰ কৰে, দেউতাইও ইমান অত্যাচাৰ কৰিছে, তাৰ পাছতো তুমি কেলে আছা বাৰু ইয়াত? তুমি যদি থাকা, এইখন ঘৰত থাকা। মই আৰু এইখন ঘৰত নাথাকো। ব'লা আমি মামা কাকাহঁতৰ ঘৰলৈ যাওঁগৈ ব'লা। ককাইতো আমাক সদায় নিবলৈ আহি থাকে, তুমিহে নোযোৱা। আৰু মই এইখন ঘৰত নাথাকো। এইবোৰ মানুহৰ লগত কোন থাকে হা? ব'লা বুলি কৈছো নহয়। তুমি যদি মোক ভাল পোৱা তেনেহ'লে মোৰ লগত যাবা, ব'লা। আৰু যদি মোক বেয়া পোৱা তেনেহ'লে এইজন মানুহৰ লগত, এইজন মানুহৰ অত্যাচাৰ সহ্য কৰি থাকা তুমি। মই যাওঁগৈ ইয়াৰ পৰা। তুমি মানে মোক ভালেই পোৱা নাছিলা। নালাগে, তোমালোক মা দেউতাক কাৰো মৰম নালাগে মোক। মই অনাথ হৈ জীয়াই থাকিম। ৰবি মনো, ৰবি। বল মনো, বহুত অত্যাচাৰ সহ্য কৰিলোঁ, আৰু নহ'ব। এইবোৰ মানুহৰ লগত নিজৰ জীৱনটো উৎসৰ্গা কৰাতকৈ মই তোৰ কাৰণে জীয়াই থাকিম, তোক ভাল মানুহ কৰিম। বল, আমি ইয়াত আৰু নাথাকোঁ। আৰু তোমাক মই এষাৰ কথা কওঁ, তুমি মোক ভাল পাই বিয়া কৰাই মোৰ জীৱনটো নৰক কৰি পেলালা। ইয়াৰ শাস্তি তুমি এদিন হ'লেও পাব লাগিব। আৰু এই কণমানি ছোৱালীজনীক যে তুমি এইখন পৃথিৱীলৈ আনি যে তুমি ইমান কষ্ট দিছা, ইয়াৰ শাস্তি তুমি নাপাবা বুলি ভাবিছা? তুমি এদিন হ'লেও ইয়াৰ শাস্তি পাবা। আৰু মোৰ বিশ্বাস আছে তুমি আমাৰ ভৰিত এদিন হ'লে পৰিব লাগিব। আপোনালোকে মোক বাহিৰ কৰি দিব নালাগে। মোৰ ছোৱালীজনীৰ কাৰণে মই নিজে এইখন ঘৰৰ পৰা বাহিৰ হৈ যাম। বল মনো, বল। আজিৰ পৰা এইখন ঘৰত আৰু কেতিয়াও ভৰি নিদিওঁ, বল। যা, তহঁতৰ নিচিনা কুলক্ষণী দুজনী আঁতৰ হৈ গ'লে মোৰ জীৱনটো ভালহে হ'ব। যা। ভাল হ'ব নে কাল হ'ব সেয়া সময়ে ক'ব। ব'লা, মই আৰু অকণ সময় ইয়াত থাকিব নিবিচাৰোঁ। দেখিলা মা, তোমালোকে ইমান দিনে কৰিব নোৱাৰা কামটো মই লগতে কৰি দেখালোঁ। বাবা, এতিয়া তোৰ মই আকৌ নতুনকৈ বিয়া কৰাম, আৰু সেইজনী ছোৱালী আনিম 7টা ভাই ককাই থকা ঘৰৰ এজনী ছোৱালী। তাই আমাৰ ঘৰলৈ আহি নিশ্চয় ল'ৰা সন্তান এটা দিব। হেৰি, আপুনি কথা পাতক, যাওক মানুহ ঘৰৰ সৈতে। বিয়া দিন বাৰ চাই সোনকালে বিয়াখন কৰাই দিব লাগিব, যাওক।